নমস্কাৰ মই খাইৰুল মোৰ পাৰ্ট 11 নম্বৰ ভিডিঅ'ত এমএছ ৱৰ্ডত কেনেকুৱাকে আপাৰ কেছ লেটাৰ সেন্টেন্স কেছ লেটাৰ আৰু লোয়াৰ কেছ লেটাৰ কৰিব পৰা যায় হেতু আমি জানিছো আজিৰ টপিকটো হল এমএছ ৱৰ্ডত আমি লিখা আখৰখিনিৰ সাইজ কেনেকুৱাকে ডাঙৰ কৰিব পাৰো আৰু কেনেকুৱাকে সৰু কৰিব পাৰো আৰু কেই ধৰণে কৰিব পাৰো হেতু জানিম তো হেতু জনাৰ কাৰণে আমি কম্পিউটাৰ স্ক্ৰিনত চাও বলক এমএছ ৱৰ্ডত টেক্সটৰ সাইজ সৰু আৰু ডাঙৰ কৰিবলৈ হলে প্ৰথমতে আমি এমএছ ৱৰ্ডটো ওপেন কৰি ল'ব লাগিব তাৰ পিছত এই পেজত থকা টেক্সটখিনি আপুনি যদি সৰু ডাঙৰ কৰিব খোজে তেতিয়া হলে প্ৰথমতে টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব লাগিব তাৰ পিছত ইয়াত ফন্ট যেটো ভাগ আছে এই ফন্ট ভাগত আখৰৰ সাইজটো বাই ডিফল্ট 14 দিয়া আছে আৰু এই 14ৰ ৰাইট সাইডে এটা এৰো চিন আছে আৰু সেই এৰো চিনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত আখৰৰ সাইজখিনি শো কৰিব আৰু ইয়াৰ পৰা আপুনি যেটো সাইজ সিলেক্ট কৰিব আপোনাৰ আখৰখিনি সেই সাইজৰ হৈ যাব এমএছ ৱৰ্ডত আমি আখৰৰ সাইজ আৰু এক ধৰণে সৰু ডাঙৰ কৰিব পাৰো প্ৰথমতে আমি টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত হোম মেনুত ক্লিক কৰি দিব লাগিব তাৰ পিছত ইয়াত এটা এই অপচন আছে গ্ৰো ফন্ট বুলি আৰু এই গ্ৰো ফন্টত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আখৰখিনি ডাঙৰ হৈ থাকিব আৰু ইয়াৰ ৰাইট সাইডে আৰু এটা সৰুকে লিখা আছে এ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আখৰৰ সাইজটো সৰু হৈ যাব আমি এমএছ ৱৰ্ডত আখৰৰ সাইজ আৰু এক ধৰণে সৰু ডাঙৰ কৰিব পাৰো প্ৰথমতে আমি আখৰখিনি সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত কিবোৰ্ডৰ সহায়ত শিফট আৰু কন্ট্ৰোল হোল্ড কৰি ৰাখি গ্ৰেটাৰ দেনত ক্লিক কৰি দিয়াৰ লগে লগে আখৰখিনি ডাঙৰ হৈ যাব আৰু শিফট আৰু কন্ট্ৰোল হোল্ড কৰি ৰাখি লেস দেনত ক্লিক কৰি দিয়াৰ লগে লগে আখৰখিনি সৰু হৈ যাব তো এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোৰ নাম হৈছে এছকে এডুকেশ্যন নলবাৰী